হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো ভাল। আৰু আজি মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিলোঁ আৰু এয়া হৈছে ৰাতিপুৱা প্ৰায় ৮টামান বাজিছে। ইয়াতে বহুত বেছি সোনকালে পোহৰ নহয়। ডিচেম্বৰ মাহততো ৮টাৰ পিছতহে পোহৰ হয়। এতিয়া অকণমান ফেব্ৰুৱাৰী মান্থ কাৰণে অকণমান সোনকাল হোৱা হৈছে। তো বেছি ইমান সোনকালে উঠি ইয়াতে লাভে নাই। আৰু এয়া মই আহি পালোঁ গা চা ধুই। গা ধোৱাৰ পিছত মই ফাৰ্ষ্ট মৰ্ণিং মোৰ স্কিন ৰুটিনটো কৰোঁ। সদায় মই 7 ষ্টেপ ফ'ল' কৰোঁ, কাৰণ স্কিনটো ভালে থাকিলে নিজৰে কিবা এটা ভাল লাগে। আৰু ইয়াতে অকণমান ড্ৰাই হয়, গতিকে স্কিনটোৰ যত্ন লোৱাটো বহুত বেছি প্ৰয়োজন হৈ পৰে। আৰু ইয়াতে বেছি ইমান কাম নাথাকে, আপোনালোকে দেখিছে। ইয়াতে ঘৰ সৰা মোচা কৰিব নালাগে, কাৰণ সকলোখিনিতে কাৰ্পেট থকা যায় ফ্ল'ৰত। তো আমি অকল ছানডে ইয়াতে ভেকুৱাম লগাই দিওঁ। আৰু ইয়াতে কোনো মেইড এনেকুৱা সহায়িকা আমি ৰাখিব নোৱাৰোঁ, এনেকুৱা নাপায়েই। সকলো কাম নিজেই কৰিব লগা হয়। বাকী সেইখিনি কাম কৰিবই পাৰি, কাৰণ ইমানো ডাঙৰ নহয়, সেইখিনি বস্তু কৰিব পাৰি। আৰু উইকলি কৰিব লাগে যেতিয়া একো কথা নাথাকে। আৰু এয়া মই ৰাতিপুৱা ড্ৰাই ফ্ৰুটছ খাওঁ। তাৰপিছত মই এয়া বনাবলৈ লৈছোঁ চুজিৰ হালোৱা। তো হালোৱাত বিশেষ নহয়, ইয়াতে জাষ্ট নৰ্মেল মই ঘি দিছোঁ, চুজি দিম। কাৰণ হাজবেণ্ডে নাখায় যেতিয়া মই বহুত চিম্পুলকৈ বনাই থৈ দিওঁ, কাৰণ অকলে খাব লাগিলে ইমান এটা বেছি মই কৰি নাথাকোঁ। এনেকুৱা যেনেকুৱা চিম্পুল হ'লেই হৈ যাব, কাৰণ মই খাব পাৰোঁ সেনেকৈ। ইয়াতে মই পানী ইউজ কৰিম, কাৰণ গাখীৰটো মই ইউজ নকৰোঁ, কাৰণ গাখীৰ ইউজ কৰিলে বহুত ধুনীয়া হয়। কিন্তু গাখীৰ অকণমান খালে মোৰ অনিষ্ট কৰে কাৰণে গাখীৰ ইউজ নকৰোঁ। আৰু এয়া মই গুড় পাউডাৰ ইউজ কৰিছোঁ, কাৰণ চেনিটো খোৱাটো জানেই আপোনালোকে ইমান ভাল নহয়, আৰু অকণমান গুড়টো বেছি হৈ গ'ল। তো এয়া মোৰ হালোৱা ৰেডি। অকল মই খালেই নহ'ব, এয়া মোৰ আহি পালে মোৰ গেষ্ট। তো প্ৰত্যেক ৰাতিপুৱাই আহি ইয়াতে ৰখে। যেতিয়া আমাক দেখা পায় আমি ব্ৰেকফাষ্ট কৰি থকা, আহি পায়। আৰু তাক মই তাৰ কাৰণে ৰাখি থওঁ মই পিনাটছ। আৰু কিবা এটা ভাল লাগে, আহি এনেকুৱা টুক কৰি দিয়ে যে, ভাল লাগে। জীৱ জন্তুবোৰক সেনেকুৱা মৰম কৰিব লাগে। আৰু এয়া ডাইৰেক্ট মই আবেলিৰ পৰিৱেশলৈ আহিলোঁ। তো আবেলি মই এয়া বনাই আছোঁ চাহৰ লগত খাবলৈ খোলা চাপৰি পিঠা। আমাৰ পিনে খোলা চাপৰি পিঠা বুলি কয়, তো লোৱাৰ আছামত। আপাৰ আছামত কি বুলি কয় জনাব কোনোবাই চাই আছে যদি। আৰু এনেকুৱা মই মিঠা টাইপত খাই বেছি ভাল পাওঁ। ইয়াতে মই গুড় ইউজ কৰিছোঁ। এনে আপুনি নিমখো ইউজ কৰিব পাৰে, বাট মিঠা টাইপটো মোৰ অকণমান ভাল লাগে। তো এয়া মোৰ ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।